মানে এখন সুৰক্ষিত আৰু বিকশিত আত্মনিৰ্ভৰ অসমৰ বাবে দলে যাকে যত দলীয় প্ৰাৰ্থিত্ব দিয়ে তাকে বিজয় কৰিবৰ কাৰণে আমি অন্তৰ্কৰণে লাগিম। এখন সুৰক্ষিত অসমৰ বাবে যিকোনো এক্সট্ৰাত গৈ ছেক্ৰিফাইচ কৰিব লাগে, আই এম ৰেডি। মই কৈছো যে এখন সুৰক্ষিত, এখন বিকশিত, এখন আত্মনিৰ্ভৰ অসমৰ বাবে আমি ডিচিপুল চল্ডাৰ হিচাপে আমি যিকোনো এক্সটেণ্টত ছেক্ৰিফাইচ কৰিব লাগে, উই আৰ ৰেডি টু ছেক্ৰিফাইচ। মানে এখন সুৰক্ষিত আৰু বিকশিত আত্মনিৰ্ভৰ অসমৰ বাবে দলে যাকে যত দলীয় প্ৰাৰ্থিত্ব দিয়ে তাকে বিজয় কৰিবৰ কাৰণে আমি অন্তৰ্কৰণে লাগিম। এখন সুৰক্ষিত অসমৰ বাবে যিকোনো এক্সট্ৰাত গৈ ছেক্ৰিফাইচ কৰিব লাগে, আই এম ৰেডি। মই কৈছো যে এখন সুৰক্ষিত, এখন বিকশিত, এখন আত্মনিৰ্ভৰ অসমৰ বাবে আমি ডিচিপুল চল্ডাৰ হিচাপে আমি যিকোনো এক্সটেণ্টত ছেক্ৰিফাইচ কৰিব লাগে, উই আৰ ৰেডি টু ছেক্ৰিফাইচ। মানে এখন সুৰক্ষিত আৰু বিকশিত আত্মনিৰ্ভৰ অসমৰ বাবে দলে যাকে যত দলীয় প্ৰাৰ্থিত্ব দিয়ে তাকে বিজয় কৰিবৰ কাৰণে আমি অন্তৰ্কৰণে লাগিম। এখন সুৰক্ষিত অসমৰ বাবে যিকোনো এক্সট্ৰাত গৈ ছেক্ৰিফাইচ কৰিব লাগে, আই এম ৰেডি। মই কৈছো যে এখন সুৰক্ষিত, এখন বিকশিত, এখন আত্মনিৰ্ভৰ অসমৰ বাবে আমি ডিচিপুল চল্ডাৰ হিচাপে আমি যিকোনো এক্সটেণ্টত ছেক্ৰিফাইচ কৰিব লাগে, উই আৰ ৰেডি টু ছেক্ৰিফাইচ। মানে এখন সুৰক্ষিত আৰু বিকশিত আত্মনিৰ্ভৰ অসমৰ বাবে দলে যাকে যত দলীয় প্ৰাৰ্থিত্ব দিয়ে তাকে বিজয় কৰিবৰ কাৰণে আমি অন্তৰ্কৰণে লাগিম। এখন সুৰক্ষিত অসমৰ বাবে যিকোনো এক্সট্ৰাত গৈ ছেক্ৰিফাইচ কৰিব লাগে, আই এম ৰেডি। মই কৈছো যে এখন সুৰক্ষিত, এখন বিকশিত, এখন আত্মনিৰ্ভৰ অসমৰ বাবে আমি ডিচিপুল চল্ডাৰ হিচাপে আমি যিকোনো এক্সটেণ্টত ছেক্ৰিফাইচ কৰিব লাগে, উই আৰ ৰেডি টু ছেক্ৰিফাইচ।